নমস্কাৰ। আজি যিটো ঘটনা ক'বলৈ গৈ আছোঁ, এই ঘটনাটো মোৰ এজন ভাল বন্ধুৰ ৱাইফৰ লগত হৈছিল আৰু এই ঘটনাটো সি মোক শুনাইছিল। মোৰ বন্ধুজন ঘৰত নাথাকে, সি বাহিৰত থাকে। সি CRPFত চাকৰি কৰে আৰু তেতিয়া সি ছত্তীশগড় ডিপ্লাই হৈছিলে। সি বিয়া পতা প্ৰায় 2 বছৰমান হৈছিল। তাৰ এটা ল'ৰা সন্তান আছিল আৰু প্ৰায় তাৰ বয়স 4-5 মাহমান হৈছিল। সেইখিনি সময়তে তাৰ মানুহজনীৰ লগত এটা ঘটনা হৈছিল। সেই ঘটনাটো সি মোক কৈছিল আৰু সেই ঘটনাটো আজি মোৰ মুখেদি সি কেনেকৈ কৈছিল সেইটো শুনিব। সি মোক ক'লে, মোৰ মানুহজনী এটা আজিকালি সপোন দেখা হৈছে। মই সুধিলোঁ তাক, কি সপোন দেখেনো? সি কৈছে, মোক প্ৰায় তাই কৈ থাকে, তাই হেনো সপোনত এটা মানুহ দেখা পায়, ওখকৈ মানুহটো, বহুত ওখ আৰু একদম ক'লা কিন্তু তাৰ আঁঠুৰ তলৰ সেইখিনি নাই। তাৰ আঁঠু দুটা তলৰ সেইখিনি নাই। আৰু সি প্ৰায় মোৰ মানুহজনী ঘৰটো ওপৰৰ পৰা যিখন বেৰ দিয়া আছে, আমাৰ ঘৰটো হৈছে আপোনাৰ আধা বনোৱা ঘৰ, আছাম টাইপৰ আধা বনোৱা ঘৰ, আৰু সেইখিনিত ভেণ্টিলেটৰ দিয়া নাই, যিটো লাষ্ট ৰুম হয়। তাৰ পৰা বেৰৰ যিবিলাক ফাঁক আছে, সেই বেৰৰ ফাঁকেদি সেই মানুহটো তাইক জুমি চাই থাকে। প্ৰথম অৱস্থাত সপোনত দেখিলে তাক সি হেনো ঘৰৰ ঢাপত থকা এডাল শিমলু গছত থাকে। শিমলু গছত থাকে আৰু তাই যেতিয়া তাত গা ধুৱে পিছফালে কলপাৰত, আৰু তাইক চাই থাকে, সি কাপোৰ সলোৱা চাই থাকে। তাই এইখিনি সপোনত দেখিছিলে। মোক তাই ফোনত ক'লে, এনেকৈ মই আজিকালি সপোন এটা দেখা হৈছোঁ আৰু প্ৰায় সেই সপোনত সেই মানুহটোকে মই দেখা পাই থাকোঁ। মানুহ মানে সি মানুহ নহয়, আচলতে এটা ভূত বা প্ৰেত। ওখ, ভৰিকেইখন নাথাকাৰ ভিতৰতে সি কমচে কম 6 ফুটমান হ'ব। আঁঠুটোৰ তলৰকেইখন নাই, তেতিয়াও সি 6 ফুটমান হ'ব। তাৰপিছত মই সুধিলোঁ, আৰুনো কি দেখ তই? তেতিয়া তাই মোক ক'লে, এনেকুৱা লাগে যে কোনোবাই মোক চাই থাকে, মই গা ধুলেও চাই থাকে। সদায় সেনেকুৱাই হয়, মই প্ৰায় অনুভৱ কৰোঁ কি মোক কোনোবাই চাই আছে। তাৰপিছত মই ক'লোঁ, তই মাহঁতক ক'লি নেকি? কৈছে, নাই, মই মাহঁতক কোৱা নাই, মই কাকোৱে কোৱা নাই। কৈছে, নকবি, মানুহক ক'লে এইবিলাক হাঁহিব, আজিকালি সেনেকুৱা একো নহয়। তাৰপিছত কিছুদিন গ'ল। কিছুদিন যোৱাৰ পিছত তাই এদিন আকৌ মোক ফোন কৰিলে। সেই কথাটো লৈ ক'লে, ভয়কৈ তাই ক'ব মন বিচৰা নাছিলে যদি, কিন্তু মোক ক'লে, মই বৰ বেয়াকৈ এবাৰ তাক সপোনত দেখিছোঁ। মই ক'লোঁ, কি এইবিলাক মিছা কথা কৈ থাক, এনেকুৱা একো নহয়। তেতিয়া তাই ক'লে, নাই, এবাৰ সপোনত মই তাক আপোনাৰ ৰূপ লৈ পেলাই অহা দেখিছোঁ আৰু সি মোৰ লগত আহি বেয়া কাম কৰিছে। তেতিয়া মই ক'লোঁ, হাঁহিলোঁ খুব মতে, এইবিলাকত কি ফকতীয়া কথা কৈ আছোঁ, এনেকুৱা নহয় কেতিয়াও। নাই, হৈছে, সি আহিছে, আহি মোৰ লগত বেয়া কাম কৰিছে আৰু মোৰ ব্লাউজ খোলা গৈ আছে। মই সপোনতে গম পাইছোঁ। মোৰ কাপোৰ চাপোৰ মানে ওপৰলৈ উঠোৱা হৈ আছে, মেখেলা চেখেলাবিলাকত। মই তেতিয়া মানে ক'লোঁ, এইটোতো ডাঙৰ কথা হৈছে, এইটো সঁচাই সেনেকুৱা নে? কৈছে, মই ফিল কৰিছোঁ সি মোৰ লগত কিবা বেয়া কাম কৰিছে। মই টোপনিত আছোঁ, কিন্তু মই ফিল কৰিছোঁ। সেনেকৈ গ'ল। মই বহুত চিন্তাত পৰি গ'লোঁ। বহুত চিন্তাত পৰি যোৱাৰ পিছত তাৰপিছত তাই মোক ক'লে 2-3 দিনৰ পিছত, কৈছে, মই নাজানো এতিয়া মোক কি হ'ব লৈছে। মোৰ দেখোন আজি একদম বাবাক গাখীৰ খুৱাইছোঁ। বাবাক গাখীৰ খোৱাৰ পিছতো কিন্তু মোৰ মানে একদম গাখীৰ বহুত হৈ আছে, অভাৰ হৈ আছে গাখীৰ। তেতিয়া মই টেনশ্যনত আহি গ'লোঁ, এইটো কি কথা হ'ল? মই বোলো, তই গাখীৰবিলাকত তাক খোৱা আকৌ। কৈছে, তাক খুৱাইছোঁ গাখীৰ আৰু খাইছে, সি লগত হাগিছে, একদম বৰ বেয়াকৈ হাগিছে, জানো কিবা বেয়া বস্তু খাই পেলাই হাগে, সেনেকৈ হাগিছে। আৰু তাৰ গুটোত বহুত গোন্ধ। মই বোলো, তই এটা কাম কৰ, দেউতাক ক, মায়েক ক কথাটো। কৈছে, সেইটো কথা নকওঁ, কিন্তু বাবাক মই হস্পিটেল লৈ যাবৰ কাৰণে দিছোঁ। হস্পিটেল সন্ধিয়া আবেলি সময়ত লৈ যাম, স্কুটিত হস্পিটেল লৈ যাম।
ঠিক তেনেকৈ মানুহজনীয়ে হস্পিটেললৈ লৈ গ'ল, তাক দেখালে, ঔষধ পাতি দিলে, অলপমান সময় থামিল। আকৌ সেনেকৈ পিছদিনাখন যেনেকৈ মানে গাখীৰ খালে, গাখীৰ খোৱাৰ পিছত ৰাতিপুৱা আকৌ একদম ছেম একে কণ্ডিশ্যন, খুব বেয়াকৈ হাগিছে। হাগাৰ পিছত তেতিয়া তাই হেনো খুব কান্দিলে। কান্দি মোৰ মাক ক'লে, মা, মই সপোনত আজিকালি এনেকুৱা বস্তু দেখি থকা হৈছোঁ। মই ৰাতি ৰাতি প্ৰায় এনেকৈ দেখোঁ। মাক সকলো কথা ভাঙি কোৱা নাছিলে, যেন সেই পিশাচটোৱে তাইৰ লগত কিবা বেয়া কাম কৰে বুলি। সেইখিনি কথা ক'লে। কোৱাৰ পিছত মায়ে কি কৰিলে, ওচৰৰে এজন কাকা এজন আছিল, সেই কাকাজনৰ ঘৰত গ'ল। ঘৰত যায় কাকাজনক ক'লে। কোৱাৰ পিছত ক'লে কি, বোৱাৰীজনী এনেকুৱা তেনেকুৱা হৈছে, তাই গাখীৰ খোৱাৰ পিছতো গাখীৰ মানে আহিয়ে থাকে, গাখীৰ আহিয়ে থাকে, আৰু গাখীৰটো খাই দিলে পোৱালিটোৱে গাখীৰটো খাব নিবিচাৰে, গাখীৰটো খোৱাৰ পিছতে কিন্তু বৰ বেয়াকৈ হাগি দিয়ে, আৰু তাইৰ বুকুখন একদম ফুলি গৈছে, মানে যিমান চাইজ হ'ব লাগে তাতকৈ বেছি ফুলি গৈছে, আৰু গাখীৰ নিজে নিজে ওলাই গৈ থকা হৈছে, মানে এনি টাইম ব্লাউজ ভিজিয়ে থাকে, গাখীৰ ওলাই গৈ থাকে। বুঢ়াটোৱে অলপমান চালে, চোৱাৰ পিছত বুঢ়াটোৱে ক'লে, তাইৰ ওপৰত বেয়া বস্তু ছাঁয়ে পৰিছে। তাইক বেয়া বস্তুৱে আহি পেলাই চুইছে, আৰু বেয়া বস্তুৱে আহি তাক য'ত লাগিব নালাগে তাত লাগিছে, সেইকাৰণে এনেকুৱা মানে হেৰি হৈছে। তাৰপিছত সেই কাকাজনে বহুত কিছুমান জানে, আমাৰ ওচৰৰে গাঁৱৰ এডাল দোল এডাল দিলে, ল'ৰাটোকো এডাল পিন্ধাই দিলে, আৰু ডিঙিত সৰুকৈ তাবিজ এটা দিলে, কিবা পলিথিনত থকা তাবিজটো দিলে, আৰু মানুহজনীক দোল এডাল দিলে। দোলডাল দিয়াৰ লগে লগে প্ৰায় 2-3 ঘণ্টাৰ পিছত তাই আগৰ চাইজত বুকুখন আকৌ আগৰ নিচিনা হৈ গ'ল। তাৰপিছত পোৱালিটোও ভালকৈ, মোৰ ল'ৰাটোৱেও ভালকৈ গাখীৰ খাইছে। খোৱাৰ পিছত আকৌ সেইদিনাখন মানুহজনীয়ে মোৰ মাক ক'লে কি, আজি মা আপুনি মোৰ লগত শুব লাগিব। মায়ে ক'লে, হ'ব, আজি মই 2-3 দিনমান তোৰ লগতে শুম, তোৰ লগতে থাকিম। তাৰপিছত যেতিয়া সেই দোলডাল তাই ল'লে, দোলডাল লোৱাৰ পিছত ৰাতি সপোনত তাই দেখিছে কি, কোনোবা এটা মানুহে আহি সেই বেৰৰ ফাঁকেদি জুমি চাই আছে। আমাৰ গাঁৱত তেতিয়া কাৰেণ্ট নাছিলে, আমি লেম্প বা চাকিহে জ্বলাওঁ। তাই সাৰ পাই পেলাই চালে, জোনাকৰ দিন আছিল, একদম পূৰা ঢৌ ঢৌ জোনাক আছিল। জোনাকত হেনো তাই দেখা পালে সেই মানুহটো, যিটো মানুহ প্ৰায় সপোনত দেখি থাকে, পিশাচটো ওখ, সেই মানুহটো ৱালৰ ওপৰত উঠি বেৰত ওলমি পেলাই হেনো তাইক চাই আছে। লগত তাই চিঞৰি দিলে। আমাৰ মাও কমকৈ, টোপনিটো খুব ভালকৈ অহা নাছিলে, মাও সাৰ পাই উঠিলে। তেতিয়া বাহিৰত কোনোবা এটাই ওপৰৰ পৰা জঁপিয়াই দিয়া গম পালে। মায়ে হ'লেও গম পাইছে, বাহিৰত কোনোবাই জঁপিয়াই দিছে ওপৰৰ পৰা জঁপিয়াই দিছে। অলপমান সময় একো নাথকাৰ পিছত প্ৰায় ৰাতি 1:30-2টামান বাজিছে। বেৰবিলাকখন কটটক কৰি বজাইছে খিৰিকী, কাৰণ ঘৰটো সম্পূৰ্ণ বনাই হোৱা নাছিলে। খিৰিকীত বেৰ মাৰি থৈছিলোঁ, টিং দি থৈছিলোঁ, ভাঙা টিং। সেই টিঙত মানে কোনোবাই নখেৰে আঁচুৰিছে, আৰু খটটক মানে কিবা পটাখৰি দি পেলাই যেনে বজায়, সেনেকৈ বজাইছে। তাৰপিছত তাৰপৰা এটা মাত আহিছে, এটা মতা মানুহৰ মাত। প্ৰায় মতা মানুহটোৰ আইডিয়া লগাব পৰা যায়, 50-55 বছৰীয়া এটা মতা মানুহৰ মাত। মোৰ মানুহজনীৰ নামটো লৈ কৈছে, পিংকি তো সেনেকৈ মাতিছে। পিংকি বুলি যেতিয়া মাতিছে, মোৰ মা টোপনি যোৱা নাছিলে, সম্পূৰ্ণৰূপে দেখিছে, শুনিছে, পিংকি বুলি মাতি আছে, আৰু টিংখন বজাই আছে, যিখন খিৰিকীত দিয়া আছিলে। মায়ে লগত লেম্প চেম্প জ্বলাই একদম পোহৰ কৰিলে, দেউতাক জগাই হাতত এমুঠা পটাখৰি ল'লে, পটাখৰি লৈ ফটাফট বাহিৰৰ পিনে জ্বলাই দি এটা চাইকেলত টায়াৰ আছিলে ঘৰত, সেই টায়াৰটো পিছপিনে নি এজোপা জামুক আছিল, জামুকজোপা তলত জ্বলাই দিলে। জ্বলাই দিয়াৰ পিছত পিছদিনাখনে দেউতাই একদম লগত আমাৰ সেই কাকাজনৰ ওচৰত গ'ল। কাকাজনৰ ওচৰত যোৱাৰ পিছত ক'লে এনেকুৱা তেনেকুৱা। কাকাজনে ক'লে, সেই বস্তুটোৰ লগত মই নোৱাৰিম, সেই বস্তুটোৰ লগত মই একো কৰিব নোৱাৰিম। তুমি সেইটো কাৰণে এজেগাত
আপোনালোকে হয়তো শুনি আছে চাগে মিকি ভেটা বুলি কয় এটা জেগা আছে মৰিগাঁও মিকি ভেটাৰ এজন বেজৰৰ কথা ক'লে সেই বেজজনৰ ওচৰত যাব লাগিব সেই বেজজনেহে কিবা কৰিব পাৰিব সেইটো হিচাপে মোৰ দেউতাই যায় সেই বেজজনৰ ওচৰ পালেগৈ বেজজনক ক'লে কি আপুনি আহিব লাগিব বেজজনে ক'লে মইতো আজি যাব নোৱাৰিম কাইলৈ যাম পিছদিনাখন তেনেকৈ ঠিক সেইটো সময়তে বেজজন আহি পালে বেজজন আহি পাই অলপমান চালে ইটো সিটো কৰিলে নখ বাছনি বা কিবা সেনেকুৱা যিটো কৰিব লাগে তেওঁ কৰিলে কৰাৰ পিছত কৈছে ইয়াত বহুত ডাঙৰ বেয়া বস্তু এটা আছে আৰু আজি প্ৰায় 2 মাহমানৰ পৰা তাৰ ওপৰত চকু দি আছে সুধিলে বোৱাৰী হয়নে তোৰ ওপৰত 2 মাহমানৰ পৰা চকু দি আছে বেজজন মুছলিম আছিলে মোৰ মানুহজনীয়ে ক'লে হয় মই দেখি থাকোঁ সপোনত দেখিছোঁ তাক আৰু কান্দি কান্দি মোৰ মানুহজনীয়ে ক'লে মোৰ লগত তেনেকৈ সি বেয়া কামো কৰিছে মোৰ মানুহটোৰ ৰূপ লৈ আহি পেলাই মই সাৰ নাপাওঁ কিন্তু মই সাৰ পোৱাৰ পিছত গম পাওঁ কিবা মোৰ লগত মোৰ কাপোৰবিলাক খোলা হৈ থাকে আৰু মোৰ লগত সেনেকৈ সি বেয়া কাম কৰি গৈছে বেজটো অলপমান চালে ইপিনে সিপিনে কিবা কিবি কৰি চোৱাৰ পিছত গম পালে কৈছে বহুত দূৰত নাথাকে সি এই পুৰণা শিমলুডাল কিমান দিনৰ পৰা আছে আমাৰ দেউতাই ক'লে বহুত পুৰণা শিমলু হয় আমি নাজানো আমি ডেকা কালৰ পৰাই দেখি আছোঁ শিমলুডাল আগতে ডাঙৰ এডাল শিমল আছিল সেইডাল ভাঙি গ'ল তাৰ এডাল আকৌ কিনাৰতে এডাল পুলি টাইপ হৈ পেলাই এডাল হৈছে কৈছে এই শিমলুডালতে থাকে কেনেকৈ গৈ বেজটোৱে গোটেই বাউণ্ডেৰীটো কিবা যাদু মন্ত্ৰ কৰি ডাঙৰ শিল মাৰি পেলাই গোটেই জেগাবিলাক বান্ধি দি সেই ভূতটো জানো সেই গছডালৰ পৰা নামিব নোৱাৰে তেনেকৈ তাতো কিছুমান ডাঙৰ ডাঙৰ গজাল মন্ত্ৰ মাৰি উৰ্দুত মন্ত্ৰ মাতি সেই গছডালত ঠুকি দিলে সেই গছডালত ঠুকি দিয়াৰ পিছত আমি তাৰপিছত আৰু একো গম পোৱা নাই কি ইয়াত কিবা আছিল নে নাছিল সেনেকুৱা কিবা তাৰপিছত আমাৰ ঘৰত এখন ধুনীয়া ভাগৱত পাঠ কৰা গ'ল নাম চাম গোৱাই দিয়া গ'ল তাৰপিছৰ পৰা আমাৰ সেইবিলাক প্ৰব্লেম সকলো ছল্ভ হৈ গ'ল তাৰ 1-1.5 বছৰমানৰ পিছত মই ছুটীতে আহি সেই গছডাল কাটি দিলোঁ এই এটা সম্পূৰ্ণ সঁচা ঘটনা হয় আৰু মোৰ বন্ধুটোৱে মোক এনেকৈ শুনাইছিলে আৰু মই আজি আপোনালোকক সি শুনোৱা নিচিনাকৈ আপোনালোকক এই ঘটনাটো শুনালোঁ যদিহে শুনি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট টাইম আকৌ এনেকুৱা ঘটনা শুনিবৰ কাৰণে তেতিয়ালৈকে আহিছোঁ ধন্যবাদ